পাম ৰাইজৰ পৰা পদধূলি কেৱল একেই কথা কমল পাণ আৰু আমাৰ মানে বৰঙণি পত্ৰ প্ৰতি বছৰৰ দৰে এইবেলিও অসম সাহিত্য সভাৰ উদ্যোগত আৰু খাৰিজা বিজনী শাখা সাহিত্য সভাৰ সহযোগত নিজৰ দিন উপলক্ষে আমি খাৰিজা বিজনী শাখা সাহিত্য সভায় 5 গৰাকী বৰেণ্য বিভিন্ন জাতি জনগোষ্ঠীৰ 5 গৰাকী বৰেণ্য ব্যক্তিৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত আমাৰ সমূহ কৰ্মকৰ্তাকে ধৰি বাক্সা জিলা সাহিত্য সভাৰ শ্ৰদ্ধাৰ প্ৰাক্তন সভাপতি কামদেৱ দাস আৰু আমাৰ উপদেষ্টাদ্বয় ক্ৰমে ভুৱনেশ্বৰ দাস, ধনঞ্জয় দাস, মীন বাহাদুৰ চেত্ৰী প্ৰমুখ কৰি সকলো কৰ্মকৰ্তাই উপস্থিত থাকে। আমি 5 গৰাকী যেহেতু খাৰিজা বিজনী এখন বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰিত গঢ়ি উঠা অঞ্চল, আমি 5টা জনগোষ্ঠীৰ পৰা 5জন ব্যক্তিক তেওঁলোক হৈছে ক্ৰমে চুকৰুংবাৰীৰ যোগেশ্বৰ বসুমতাৰী, অক্সিগুৰিৰ বিশিষ্ট সমাজসেৱক ভাগৱতী শ্ৰদ্ধাৰ ৰামানন্দ দাস ডাঙৰীয়া, বাৰাপেটা মুছলিম বস্তিৰ শ্ৰদ্ধাৰ হাতেম আলী আহমেদ, অৱসৰী শিক্ষক শ্ৰদ্ধাৰ ৰজনীকান্ত ৰয় আৰু বাৰাপেটা নেপালী বস্তিৰ অৱসৰী শিক্ষক তথা আমাৰ এজন শুভাকাংক্ষী শ্ৰদ্ধাৰ দেৱী প্ৰসাদ ঘিমিৰেদেৱক আমি ঘৰলৈ গৈ তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন। আমি এই সম্বৰ্ধনা পত্ৰত অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰ, আমি খাৰিজা বিজনী শাখা সাহিত্য সভাই নিজাববীয়াকৈ বিহুৱান, জাপি, কিতাপৰ টোপোলা আৰু এখন ওলগনি পত্ৰ আমি নিজে প্ৰস্তুত কৰি তেওঁলোকক প্ৰদান কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।